ফাইনেলি সেই জাগাখিনি আহি পালো য'ত আমি ৰাতিপুৱাই ঘৰৰ পৰা ওলাইছিলো যাবলৈ আৰু ইতিমধ্যে আমি নীলাঞ্চল পাহাৰৰ পিনে আগবাঢ়িছো। নিশ্চয় নামটো শুনা পাই গম পাইছি হবলা ক'ত যাব ওলাইছো। হয়, আমি মা কামাখ্যাৰ দৰ্শন কৰিবলৈ কাৰণে গৈ আছো আৰু ইতিমধ্যে আমি কামাখ্যা মন্দিৰো গৈ পালো। ধুনীয়াকে আমি গাড়ীখন পাৰ্ক কৰি পেলাই খোজকাঢ়িব ললো আৰু ধুনীয়া ধুনীয়া দোকান বজাৰখিনি চাই গৈ আছিলো। বৰ ধুনীয়া পৰিৱেশ, বহুতো মানুহ, ইমান ভাল লাগিছে জেগাখিনিত গৈ। আগতেও বহুতবাৰ গৈছিলোঁ, কমেও 6-7 বছৰ মানৰ আগতে গৈছিলোঁ। মোৰ ল'ৰাটোৰ অন্নপ্ৰসন মই ইয়াতেই কামাখ্যা মন্দিৰতেই কৰিছিলোঁ আৰু 6 বছৰৰ পিছত আকৌ আহিছোঁ মা কামাখ্যাই মতাৰ বাবে। আহি পেলাই আমি ধুনীয়াকে এখন দোকানত সোমালো আৰু যিহেতু আইতাকৰ ভৰি অকমান বিষ, সেইকাৰণে নাতিনীয়েকে ধৰি আনি আছে আৰু দোকান এখনত সোমাই পেলাই আমি পূজাৰ যিখিনি সামগ্ৰী দৰকাৰ হয় সেইখিনি আমি ললো। বহুতখিনি আমি ঘৰৰ পৰাই লৈ গৈছিলোঁ আৰু কিছুমান দৰকাৰ আছিলে সেইখিনি আমি তাৰ পৰাই ললো আৰু সোমাই গলো আমি মেইন মন্দিৰৰ পিনে। আৰু যিহেতু পাণ্ডা আহি পোৱা নাছিলে, অকমান সময় আছিলে, সেইকাৰণে আমি অকমান ৱেইট কৰিলোঁ আৰু সিপিনে চালোঁ। 1.5 ঘণ্টা মানৰ পিছত আমাৰ ধুনীয়াকে মা কামাখ্যা মাৰ দৰ্শন হৈ গ'ল আৰু ওলাই পেলাই আমি বাহিৰতে চাকি বন্তি জ্বলালোঁ। যিহেতু ভিতৰত চাকি জ্বলাব নিদিয়ে আৰু ভিতৰত যিহেতু কেমেৰাও কৰিব নিদিয়ে, ভিডিঅ'ও কৰিব নিদিয়ে, সেইকাৰণে ভিতৰৰ পৰিৱেশটো দেখাব নোৱাৰিলোঁ। বাহিৰত ওলোৱাৰ পিছত চাকি বন্তি জ্বলাই আমি এবাৰ গোটেই মন্দিৰৰ পৰিক্ৰমা কৰিছোঁ আৰু জেগাই কিছুমান ভগৱানৰ মূৰ্তি আছিলে তাত সেৱা কৰিলোঁ। তাৰপিছত মায়ে এযোৰ পাৰ চৰাই দিলে মা কামাখ্যাক আৰু সেইখিনি দিয়াৰ পিছত আমি ওলাই আহিলোঁ মন্দিৰৰ পৰা নমস্কাৰ কৰি। বহুত ভাল লাগিছে, বহুত ধুনীয়া পৰিৱেশ। বহুত দিনৰ পৰা মানুহজনে ভাবি আছিলে মন্দিৰলৈ যাম বুলি, সেয়েহে মা কামাখ্যাই মতাৰ বাবে গ'লোঁ আৰু আজি ভিডিঅ' ইমানেই।